ঠিক আছে কিয় মাৰি আছে মই তোক কিয় চেলুট মাৰি আছো আপুনিহে জানিছে মই ছাৰ বুলি ভাবি মাৰিছো আতৰ ডাঙৰ ছাৰ আহিছে বোলে পুৱা ডাঙৰ চাহ আহিছে হাতত যে এসোপা মবিল আছে হেই কিবা সুধিছে নেকি মই যে থানাত যে আজি আহা দেৰি হৈছে মই কিন্তু থানাৰ কামতে ঘূৰি ফুৰিছো একোতো সোধা নাই অছা আপোনাৰ কথাই কৈ আছে বিদ্যা কৈছে মোৰ সঁচা সঁচা কি কৈছে আপোনাৰ চিনি নাপাম বুলি কৈছে কিয় মাৰি আছে লাকতি মাৰি দিম এনেই গেটৰ মুখতে কমলক দেখি মোৰ মাথাটো গৰম হৈ গৈছে আজিহে সি ছাৰৰ আগত তিয়নিখন পিন্ধি থাকিবলৈ পালেনে অছা আপুনি এটা কথা গম পাইছে নে নাপাইছে কমলে যে তিয়নি পিন্ধি আহিছে চাওক যে সমান কৰিছে তিয়নি চিয়নি খুলি কৈছে মনে মনে ওলাই গ'ল নেকি অ চিকটা কি ওলোৱা কথা কৈছে এইডাল ছাৰ বোলো সেইবোৰ দেখি খঙত ওলাই গ'ল নেকি নাই যোৱা ভিতৰতে বহি আছে চাহ তাহ খোৱালি নে নাই কিবা অছা আমাৰ যে ডাঙৰ চাহ আছে কমলৰ চাহ আনিবলৈ যে 2টা পইচা দিছে এটা মই ৰাখিছো এটা কমলে নিছে এটা তই ৰাখিছ ক'ত চাওঁ ই আপুনি লৈ যাব সপন নিনো তোৰ সেইকণ বিশ্বাস নাই মোহন মোৰ ওপৰত আছে চাহ তেতিয়াহ'লে বিশ্বাসটো বৰ ডাঙৰ কথাও এজন চিআইডি আৰু পুলিচৰ মাজত মই যে চিনি নাপাইছো বা 100 টকা নহয় দেখোন এইখন কিমান দিছে এইখন কমাই দিছে দেখোন তই এই পইচাবিলাক যে এনেকে কোনোবাই দিয়ে গোটাই যাবি কমলৰ ভনীয়েকক বিয়া পাতিব লাগিব নহয় পাতিম চাহ তেতিয়াহ'লে এনেকে দিয়া পইচাবিলাক ধৰ তই বেংকত থলি ডাকঘৰত থলি মোৰ হাততো থলি তই সুদ পাবি সুদ নহয় সুদ মূৰ্খটো সেই শব্দটো পিছত শুনিবি সুদ কি বস্তু বুজি পাইছ নে নাই চৰাই যেনেকে কণী পাৰে এই বেংকে চেংকে পইচা থলে পইচাও কণী পাৰে বেছি পইচা পাম বেছি পইচা হৈ যাব এতিয়া ধৰ তই এই পইচাটো মোৰ হাতত থৈ দিলি এইটো সুদ হ'ব ধৰ 20 টকা মইতো 20 টকা দিবই লাগিব দিয়কচোন নিদিওঁ মই দিয়কচোন এইটোকে লৈ যা চুট দিয়কচোন লাগিবই এইটো নালাগিছে চুট লাগিছে মই দিবই লাগিব তই যে খুজি দিলি মই নোৱাৰো আৰু নহ'লে মই চৰকাৰৰ ওচৰত ফচি যাম যে সুদ লৈ যা মই বেছি পইচা পাইছো বহুত পালি 2খন পইচা দেখিছ নে নাই চুট পাইছো যে আৰু এই পইচাৰ তোৰ লগত মোৰ লেনদেন একো নাথাকিলে আৰু চব মাৰি দিছো আৰু চুট দিবচোন আৰু দিম আহি যা এতিয়া চুপচাপ ছাৰ ক'ত গ'লৈ জেলৰ ভিতৰত আছে জেলৰ ভিতৰত কিয় বহুৱাই থৈছ এই বাহিৰত যে থাকিলে যে মহে কামুৰিব সেইকাৰণে জেলৰ ভিতৰত ভৰাই থৈছো তেতিয়াহ'লে মাখিয়তী পাত তলৰ পৰা কোবাই দিব লাগিছিল মাখিও নপৰিবলৈ চিকটা বিসমিল্লাহ বাহ হোৱাতে লকআপ গুৱাহাটীৰ এনেকুৱা এটা লকআপ নাই য'তে আব্দুলৰ থকাৰ ৰেকৰ্ড নাই কিন্তু এই বেহৰবাৰী আউটপোষ্টৰ লকআপ মা কসম বিন্দাস গুৱাহাটীত নালাগে সারা ওয়ার্ল্ডতে নাই স্যার অকমান রেস্ট করে দিল আপনার লকআপত মই এটা নাইবে মা কসম এনেকুৱা লকআপ পালে সারা জিন্দগি থাকি যাব পারু বে এই মজা বুঝি গল আৰু বুজি মারে কি হবে তই লকআপত ৰেষ্ট ল বৃহস্পতি
এই চালা গুৰুবাৰে মই মানুহৰ গাত হাত নুঠাবা চা মিছা কথা কৈছে শুকুবাৰ চা তেতিয়াহ'লেতো আৰু নুঠাওঁ পিতাদেউ ঢুকুৱাবাৰ নহয় অচি কথা আৰে ছাৰ আপুনি কি ৰকমৰ পুলিচ বে আপোনাকতো মই কৈয়ে আহিছো আপুনি তাৰাহুৰা কৰিব নালাগে আস্তে আস্তে আহি থাকক মইতো থানাতে গৈ আছো আপুনি বিশ্বাসেই নকৰে লকাপত শুই আছো আহি আবে বুজাই দে না বে অচা এই মোবাইল সোপাইছে চাহে আনিছে আৰু চাহ যে টোপনি ধৰিছে লকাপতে শুই আছে মই কৈছো নুশুবচোন মই বেলেগ বস্তু আনি আছো চাহ নামানিছে আৰু লকাপতে শুইছে লকাপতে শুইছে তই যত্ন লৈ আছ হয় চা চুলি আছে দিম চুৰ ডকাইতক সি চাৰ চাৰ কবলৈ আহিছে তাৰ ভয়টো চানাবে আত্তা আবে ঐ ছাৰ বিলাকক বিন্দা সঁচা কথা কৈ দিব লাগে ভয় কৰাৰ কি কাৰণ আছে আবে আপনা কামাই খাইছো না দৰ কাক কৰিম দুনিয়াত ইনশাআল্লাহৰ বাহিৰে কাকো ভয় কৰিব নালাগে হয় কি নহয় ছাৰ তাকেইতো এতিয়া ধৰ তোক দৌৰাতে দৌৰাতে মই প্ৰেছাৰ টেবলেট খাব লগা হৈছে আহি পাইছো সি আকৌ তোক চাৰ চাৰ কৈ আছে অচি কথা অচা মই চুৰটোকে চাহ বুলি ভাবি আছো আৰু চুৰ হবলৈ নিজে নিজে জেলত সোমাই মই যে ইমান সোপা মোবাইল দেখিছো মালিক বুলি ভাবিছো চুপ কিয় মাৰিছে তোৰ নামটো কি বে আব্দুল্লাহ উসমানী গনি খান আল কামালউদ্দিন জামালউদ্দিন সিরাজউদ্দৌলা চৌধুরী কি হল আৰু তোৰ নাম নে বংশ পৰিয়ালৰ নাম নামেই তেনেকা এতিয়া কেছ ডায়েৰীত তোৰ নামে লিখিম নে বছৰ নামো কৈ আছো লিখি লওক না কিয় মোৰ গৰজহে পৰিছে তোৰ কেছ ডায়েৰী অচি চাৰে লিখিব মৌহন চা লকআপ কৰ ঐ গামখাৰডাল লগাই দে দে মোক দে মই নিজে পিন্ধি লম এডাল নুখুলিছে প্ৰেক্টিচ লাগে দেখিলি সব জানিছো তই এডাল পিন্ধিলি যে কিয় লকাপত সোমাম লকাপত সোমালে হবলা সেইডাল পিন্ধে চব নিয়ম পাহৰি গলি আৰু ন পাহৰি গলো বে কিমান দিন হল তই নাহা এইবিলাকত সেইটো ভুলি গলো তেতিয়া হলে যা ধুনীয়াকে ইয়াত কথাখিনি লিখি পেলাই চহী কৰ এইটো কি মোৰ কাম আৰে হোমৱৰ্ক দিছো জানা লকআপ ৱৰ্ক বুলি কক ঠেলি দিয়কচোন এনে চাকৰি কৰিছ হা তলাটো মাৰি দিওঁ মাৰি দে সেইখিনিতে খাৰা হৈ থাকিবি মোক চাহ পানী লাগিব ঠিক আছে চাবিটো মোৰ পকেটত ৰাখিছো আপোনাৰ হাতত দিওঁ তয়ে ৰাখ ঠিক আছে মোবাইলটো যে পাইছো এতিয়া কাজললৈ ফোন কৰি থাকিব পাৰিম অতি কথা আৰু এটা মাৰিছো আহক না স্যার কসম সে স্যার আপনি মোর মাই বাপ আল্লাহর কসম জি কম হসা কম মোর লগতে এইসব ফাঁকি ফুকার কারবার নাই চুরি করিম তো ইমানদারিত করিম ফাঁকি কিয় দিম ইমানদারির দাম আছে কি নাই স্যার বা ইমানবোৰ কথা জানো যেতিয়া তইনো চুৰ কিয় কৰ কচোন কাৰোবাৰ মোবাইল কাৰোবাৰ ল্যাপটপ স্যার এটিএম মারাও শিকি আছো তো বৈদ্য টান কাম স্যার তামাম দিমাগ লাগে তবে একদিন মই এইটো তো কামাল দেখাম আচ্ছা তই যে এইবোৰ কৰিছ এইবোৰ ভাল কাম নেকি কচোন একদম লেতেৰা কাম স্যার কিন্তু কি কৰিব আদত সে মজবুৰ আৰু এটা কথা স্যার মই যে এইবোৰ মোবাইলবোৰ উঠাইছো কাৰ পৰা উঠাইছো খুদক না এক ধাৰছে কৈ যাম এইবিলাক দেখিছ এজাহাৰ 3 দিনৰ 3 দিনত 25টা মোবাইল 8টা ল্যাপটপ আৰু কি উঠাইছ ক স্যার ল্যাপটপ 8টা নহয় তো 12টা
আৰে চাৰিটাটো মই হাতেৰে ধৰাই নাই ছি ঐ তই হাতেৰে নচোৱাকৈ কেনেকৈ মাৰিলি ছি ছি থু আপুনি শুনিলে ছাৰ আপোনাৰো ঘিন লাগি যাব পহিলা বস্তুটো উঠালো বস্তিত নিকিনে যেতিয়া দেখিলো আপোনাক কি কম ছাৰ আপোনাৰো মা বহিন আছে মোৰো মা বহিন আছে একদম বেয়া নাপাব ছাৰ এনেকা লেতেৰা লেতেৰা ফটো ছাৰ ছি লগালগ ভৰলুত নিকিনে ফেকি দিছো ঠিক কৰিছো কি নাই ভৰলুৰ ৰকম লেতেৰা সামান ভৰলুত ফেকি কিনে ঠিক কৰিছো কি নাই আচ্ছা তই ভৰলুত ক'ত পেলাইছিলি মোবাইল কেইটা এতিয়া দেখুৱাই দিব পাৰিবি ছাৰ জেগাটো মই দেখাই দিব পাৰিম কিন্তু আপুনি ছাৰ মোক ফাঁচিত লটকাই দিলেও মই তাক হাত নলগাম ছি 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 পঢ়া শুনা কৰা মানুহে ইমান লেতেৰা ফটো চাই কিনে কি পায় আচ্ছা তই কচোন মোবাইল কেইটা ক'ৰ ক'ৰ পৰা মাৰিছিলি 1 মিনিট ছাৰ এইটো দামী মোবাইল হয়নে মাক বাপেকে কিমান কষ্ট কৰি কৰি ইমান দামী দামী মোবাইল কিনি দিয়ে মোৰ বাবা পঢ়িব পঢ়া শুনা কৰি নাম কৰিব বাপৰ নাম ৰোশন কৰিব না এইটো কাণত জুলাই কিনে গাৰ্লফ্ৰেণ্ডৰ লগত খুচৰ 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 এতিয়া পাত কথা বাঢ়ি দিলো নে মা বাপৰ মনততো শান্তি হ'ল ঐ তই মাক বাপেকক শান্তি দিলি নে অশান্তি দিলি আত্তা সি এতিয়া আন এটা মোবাইল নিকিনেকে আছে গ'লনে মানুহজনৰ আৰু 20-25 হাজাৰ চুৰ কৰি সি ছ'চিয়েল ছাৰ্ভিচ কৰে হ'ব তই চোৰে সমাজৰ ভাল কথা চিন্তা কৰিব নালাগে সমাজৰ ভাল কথা চিন্তা কৰিবলৈ ভাল ভাল মানুহ বহুত আছে ছাৰ এইবোৰ ঠাণ্ডা বাদ দিম বুলি বহুতবাৰ কসম খালো কিন্তু কি কৰিব ছাৰ থাপ্পা এটা লাগি গ'ল নহয় এতিয়া কোনোবাই কৰবাত কিবা এটা উঠালেও ডাইৰেক্ট মোকে চালান দি দিয়ে এইবাৰ তোৰ ব্যৱস্থা মই কৰিম বেহাৰবাৰী আউটপোষ্টৰ পৰা চালান দিয়াৰ পিছত তোক আৰু কোনেও ধাপ্পা লগাব নোৱাৰিব আইনৰ শাস্তিটো তই পাবই লাগিব জেললৈ তই যাবই লাগিব কিন্তু জেলৰ পৰা অহাৰ পিছত তোক ৰিহেবিলিটেশ্যন চেণ্টাৰলৈ পঠিয়াব লাগিব সেইটো কি জানিছ ছাৰ ৰিহেবিলিটেশ্যন ট্ৰেইনিং চেণ্টাৰ মানে পুনৰ্বাসন শিক্ষা কেন্দ্ৰ ইয়াত সাধাৰণ মানুহৰ দৰে শ্ৰম কৰি সৎভাৱে কেনেকৈ জীয়াই থাকিব পাৰি তাকে শিকোৱা হয় বিভিন্ন কামৰ ট্ৰেইনিং দিয়া হয় তাত তই বিভিন্ন কাম বন শিকি সমাজত ভাল মানুহৰ দৰে চলি থাকিব পাৰিবি হুজুৰ মাই বাপ সারা জিন্দগি আপনার গোলাম হৈ থাকিম তেনেকা ট্ৰেইনিং এটা মোক দি দিয়ক না স্যার যিমান 2 নম্বৰী ধান্দা আছে না সবৰে ঠিকানা মই দি দিম মা কসম স্যার আল্লাহ ৰেহাম কৰিব ফাকি এইবিলাক সব ফাকি কথা কবলৈ আহিছে স্যার ইহতক একদম বিশ্বাস নকৰিব মহাভাণ্ড কি এবাৰ হাৰিলে ইহত নেগুৰ কাটা বাঘ কম দৌৰাইছে নেকি আজি তাৰ পিছত মোক আত্তা কি আত্তা 11টা মানলৈকে দৌৰাইছো তো স্যার আপুনি যে বেহাৰবাৰী চাৰিআলিত যে মোক এৰি থৈ গ'ল তাৰ পিছত আৰু দিনটো তাৰ পিছতে দৌৰাই দৌৰাই নি পেলাই ৱাল এখনৰ ওচৰত ফসাই দিলো নহয় কেনিও যাব নোৱাৰা হ'ল লগে লগে আপোনাৰ মুখখন মনলৈ আনি এটা সেৱা কৰিছো আৰু কেৰপা মাৰি যে ধৰিছো নহয় সুচৰাই আনি এইটো এতিয়া মই এটাও ফাকি দিয়া নাই আৰু আপুনি স্যার ইমান ডাঙৰ স্যার হৈ কিনে ফাকি দিয়ে মা কসম মই নিজে খুচিত আহিছো স্যার কসম খা আবেগিং নকৰিবি দে মোৰো কিন্তু থাপনা আছে ময়ো কসম খোৱাৰ নিচিনা কৰি দিম হ'ব খাটনিয়াৰ কিন্তু তাকটো এটা চালান দিব লাগিব গতিকে জাবান বন্দীটো লৈ লওক নহয় স্যাৰ মই মানে ইয়াৰ পিছত লাগি থাকোঁতে আজি ধুপেই জ্বলোৱা নহ'ল হয় নেকি হয় ঠিক আছে তেতিয়াহ'লে মই তাৰ জবান বন্দীটো লৈ লওঁ ঐ এইফালে আছোন কিহৰ মোচন দিছ থুতুৰা ভাঙি যাব ক নামটো ক কি হ'ল নামটো ক আব্দুল্লাহ উসমানী গনি খান আল কামালউদ্দিন জামালউদ্দিন সিরাজউদ্দৌলা চৌধুরী এই তোক নামটোহে সুধিছো তোক গোটেই ভাৰত বুৰঞ্জীখন সোধা নাই নহয় নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰি কৰিক মাগনি আৰু অলপ লাহে লাহে ক নামটো ক কিমান কম আৰু স্যার আব্দুল্লাহ উসমানী গনি খান আল কামালউদ্দিন জামালউদ্দিন সিরাজউদ্দৌলা চৌধুরী কোনটো লিখিম শর্টকাট আব্দুল কিন্তু স্যার করতে তো লাফারা হয়ে যাব শর্টকাট হলে কিয় বাবাৰ নামটো একে খালি আগত এটা মৰুণ থাকে কাটনিয়াৰ আপোনাৰ গোসাই খোৱা শেষ হৈছে নে নহয় ছাৰ আৰম্ভ কৰিছো আৰু অকণ লাগিব জয় গণেশ জয় গণেশ জয় গণেশ দেৱা মাতা সতী পাৰ্বতী বিদ্যা মহাদেৱা স্যার বেয়া নাপায় যদি মই লিখি দিও নেকি কিয় তই মোৰ মেমৰি নাই বুলি ভাবিছ নেকি আব্দুল্লাহ উসমানী গনি খান আল কামালউদ্দিন জামালউদ্দিন সিরাজউদ্দৌলা চৌধুৰী হয়নে মাশাআল্লাহ
বেহাৰবাৰী আউটপোষ্ট যাওঁ ব'লা ওচিৰ লগত মোৰ ফিল্ডটো চাবা নাই নাই সেইখন থানাত গৈ মৰিলেহে হ'ব মই শুনিছো সেইখনৰ বোলে পুলিচবিলাক কিবা আৰু এই যে কোলাকে যে পুলিচটো যে গঢ়টো যে ধুনীয়াকে কৃষ্ণ কমল খাটনিয়া কিবা খাটনিয়া কেনেকে গম পালে মোৰ তাৰ লগত ভালতো ভাল নেকি সেইটোতো আৰু সাংঘাতিক 1 নম্বৰৰ বদমাছ মোৰৰ কিবা গণ্ডগোল আছে হ'বলা বুজিছে মোৰৰ কিবা গণ্ডগোল আছে গতিকে সেইখন থানাত নেযাওঁ বুজিছেনে ট্ৰিটমেণ্টবিলাক বৰ বেলেগকে দিয়ে আৰু এবাৰ ধৰা পৰিব লাগিলে চেছ তাতকেও ডাঙৰ কথাটো খাটনিয়াৰ গম পাইছানে নাই মানুহটো বৰ বহুৰূপী কিন্তু কাৰ লগত কি ৰূপত থাকে কোনেও গম নাপায় মানেতো মই পিছত বুজাই দিম হয় নেকি ভয় খাব নালাগে এই যুগনু আছেতো গতিকে আৰামত যাম পলিচ মেনেজ কৰিম আৰু যদি পলিচ মেনেজ হৈ গ'ল নহয় দোষ তেতিয়াহ'লে আমাৰ বেংকৰ কামটো মেনেজ হৈ গ'ল অ'কে বলক আই যোৱা Beharvari Outpost সহযোগ কৰিলে Mother's Recipe Discover the Taste of Tradition Amul the Taste of India Amulya India's Creamiest Dairy Whitener আৰু Clinic Plus Oil